নমস্কাৰ সকলোকে। এতিয়া ৰাতি 7টা বাজিছে আৰু আমি ওলাইছো বৰপেটালৈ বুলি। প্ৰথমবাৰৰ বাবে মই দৌল উৎসৱ চাবলৈ বুলি বৰপেটালৈ যাব ওলাইছো। এয়া আমি জালুকবাৰী পালোহি। এতিয়া আমি নিজৰ গন্তব্যস্থানলৈ গৈ আছো। এয়া অলৰেডি আমি বৰপেটা সোমাইছোৱে। এয়া আমি এতিয়া ৰাতিটো থাকিবৰ বাবে এটা হোটেলত ৰুম এটা লৈছো আৰু আজি হৈছে দ্বিতীয়টো দিন আৰু আমাক ইয়াৰে দাদা আৰু বৌ তেখেতসকলে আমাক ব্ৰেকফাষ্ট আৰু লাঞ্চৰ কাৰণে নিমন্ত্ৰণ জনাইছিলে আৰু আমি নিমন্ত্ৰণ ৰক্ষা কৰি তেওঁলোকৰ ঘৰত উপস্থিত হ'লোঁ আৰু ইয়াতে ব্ৰেকফাষ্ট আৰু লাঞ্চ কৰাৰ পাছত আমি বৰপেটাৰ সত্ৰলৈ বুলি আমি ওলাই আহিলোঁ। আমি পালোহি এতিয়া গাড়ী পাৰ্কিং কৰি আমি ওলালোঁ দৌল উৎসৱলৈ বুলি। চবফালে মেলা লাগি আছে, দোকান পোহাৰ আৰু দোকানবোৰত চাওকচোন কেনেদৰে লিখা আছে হোটেল দৌল যাত্ৰা। হনুমান পিয়াজি দেখিছে, চুমি বৰাৰ ভাইৰেল গাৰ্ল চুমি বৰাৰ ৰেষ্টুৰেণ্ট। আৰু আমাৰ ইমনে দেখাইছে আমাৰ দোকানত এডিআৰি পাছ নকৰাবোৰৰ বাবে স্পেচিয়েল ডিছকাউণ্ট আছে, তাৰ পৰা তাক কিবা এটা লাগে। এতিয়া আমি বৰপেটা সত্ৰৰ ভিতৰলৈ সোমাই আহিছোঁ। ইমান মানুহ আহিছে দেখিয়ে কিবা এটা ভাল লাগি গ'ল। কলীয়া গোসাঁইক মই সন্মুখৰ ফালৰ পৰা দৰ্শন কৰি সেৱা জনাব নোৱাৰিলোঁ, যিহেতু বিৰাট দীঘল লাইন। মই কিনাৰৰ কাষেদিয়েই তেখেতক সেৱা জনালোঁ।